মৰাণ জনগোষ্ঠীৰ হাতীশালৰ গীত হল লল তৰাণী গাঁৱত আনুষ্ঠানিকভাৱে পৰিৱেশন শংকুৰাজ কোঁৱৰৰ। মৰাণ জনগোষ্ঠীৰ হাতীশালৰ গীত হল লল গীত পালেগৈ কক ষ্টুডিঅ' ভাৰতত। বৰডুমছা তৰাণীৰ নিবাসী হাতীশালৰ গৰাকী শৰৎ মৰাণে হাতী প্ৰশিক্ষণ দিয়াৰ সময়ত গোৱা গীত হল ললক ন ৰূপ দি কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে পোৱালেগৈ মুম্বাইৰ কক ষ্টুডিঅ'ত। সুদীৰ্ঘ ছমাহজোৰা প্ৰচেষ্টাৰে গীতটি বাণীবদ্ধ কৰাৰ পাছত ভিডিঅ' আকাৰে যোৱাকালি শ্ৰোতাৰ বাবে মুকলি কৰি দিয়া হয়। গীতটি মুকলি কৰাৰ পাছতেই কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীতটিৰ লগত জড়িত থকা কলা কুশলীসকলৰ সৈতে তৰাণী গাঁৱত উপস্থিত হৈ হাতীশালৰ গৰাকী শৰৎ মৰাণক সাক্ষাৎ কৰাৰ লগতে হল ললাই গীতটি আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা হয়। এটা হাত চাপৰি হ'ব লাগে। সাধাৰণ সংস্কৃতিক অতিথি ৰাইজ জাষ্ট আমি 15 মিনিট মানৰ কাৰণে আমাৰ নাচৰ অৱহেলাৰ যি প্ৰদৰ্শন চলি আছে তাক আমি স্কুল আমাৰ ইয়াতে তাকে সঁচাকৈ যেন সপোন এটা আজি দি থকলৈ পৰিণত হৈছে। আৰু ইমান সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখা পাইছে। অলপ আগতে হাতী পোৱালি এটাও আহিছিলে। ইমান সুন্দৰ ৰাইজ, সুন্দৰ ষ্টেজ এখনত আমি একেলগে গীতটি উপভোগ কৰিলোঁ স্ক্ৰীণত প্ৰজেক্টৰ। আৰু মোক খুব ভাল লাগিছে, খুব গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এনেকুৱা এটা সম্পদ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা। এতিয়াও শিকিবলৈ বহুত বাকী আছে আৰু শিকি যাম আৰু ৰাইজক এনেকৈ সৃষ্টি এনেকুৱা ধৰণৰ গান নতুন নতুন সৃষ্টি আমি দি যাম। কেনেকৈ আহিলে মনত হাতীক যে বিশ্বদবানী হয় কেনেকৈ আহিলে মনত? এইটো আচলতে কক ষ্টুডিঅ' ভাৰতৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। কাৰণ কক ষ্টুডিঅ' ভাৰতৰ মূল কনচেপ্টটোৱে হৈছে ফিউজন বা এক্সপেৰিমেণ্ট। আৰু তেওঁলোকে এইবাৰ আমাৰ কাষ চাপিলে, অসমৰ কাষ চাপিছে। তেওঁলোকে বিচাৰিছে যে অসমৰ এনেকুৱা কিছুমান লোকগীত হওক বা ফ'ক এনেকুৱা কিছুমান সুৰ তেওঁলোকে আমাৰ পৰা বিচাৰিছিলে। চ' চিন্তাটো আৰম্ভণিৰ পৰাই ফিউজনক লৈ আছিলে। সেইটো সময়ত সেই চিন্তাটো কৰি থাকোঁতে যে কি কৰা যায়, কেনেকৈ গীত সৃষ্টি কৰা যায়, তেতিয়া সেইটো সময়ত মই শৰৎ মৰাণ ডাঙৰীয়াৰ বিষয়ে মই কথা গম পালোঁ। আৰু তেখেতৰ হাতী শিকোৱা এই প্ৰথাটো আৰু হাতী শিকোৱা নামখিনি সৈতে মই অৱগত হ'লোঁ। কাৰণ সেইটো সময়ত মোৰ ভাইটি এজনে এই হাতী শিকোৱা প্ৰথাটোৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছিলে। আৰু তেনেস্থলত ময়ো তাৰ লগত কথা পাতি থাকোঁতে সেই হাতী শিকোৱা নামখিনি মই তথ্যচিত্ৰখনত শুনিবলৈ পালোঁ। তেতিয়া মোৰ মনলৈ আহিলে যে এই হাতী শিকোৱা নাম, যিটো ইমান এটা ধুনীয়া এটা সুৰ, ইমান ধুনীয়া এটা সম্পদ, এইটো লাহেকৈ হেৰাই যাবলৈ ধৰিছে অসমৰ পৰা। গতিকে এইটো লৈ কিয়নো আমি এটা এক্সপেৰিমেণ্ট নকৰোঁ। গতিকে চিন্তাটো তেনেকৈ আহিলে। এই মুহূৰ্তত গানে ভাগে হৈ যায় নেকি? যিহেতু আজি ভাল লগা দিন। নিশ্চয় নিশ্চয়। পৰ্বতত হৈ আছিলি গৈ বৰ কাক খাই, ভৈয়ামলৈ আহিলি তই ফান্দি চেপা পাই হল ললাই। তাৰ লগতে আমি বিহু অলপো এড কৰিছোঁ। তেনেকৈ যোৰহাটত আমি কওঁ ছটাই পৰে বতে ধুলি কুঁৱলী হাতী ধৰিবলে যাৱে লাহৰি হাতী হেৰুৱালি লিহিৰি বনতে ঘূৰা হেৰুৱালি ৰণতে চেৰাইটি এদিনে বাগৰি যাব যৌৱন মোৰ মৰহি গ'লে চুলৈ চোতালত দুবৰি বন মোলৈ তোৰ আছেনে মন
মন হল ললাই হল লল হল লল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হল লল। থেংক ইউ। আপোনালোকক চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইমান ভিতৰুৱা এখন গাঁৱলৈ আহি য'ত নেকি আপোনালোকে নিউজ কৰিছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ হাতী শিকোৱা যিটো পদক্ষেপ সৰুকালৰ পৰাই মোৰ মানে লগ্ন বুলি ক'ব লাগিব। আৰু মোৰ গুৰুৱে যেনেকৈ হাতী শিকাবলৈ প্ৰচেছ শিকালে মই তেনেধৰণে শিকাই আছোঁ। প্ৰথমে হাতী পোৱালি শিকাওঁ মই একেবাৰে নৰ্মেলত মানে হাতেৰে মোহাৰি সৰু ল'ৰাক মোহাৰাৰ নিচিনাকৈ, তেতিয়া নিচুকনি বা খেৰী মাতৰ নিচিনাকৈ গাওঁ। তাৰ পাছত গৈ অকণমান হাতীজনী চিধা হ'ল বা হাতী পোৱালিটো চিধা হ'ল, তেতিয়া টিং ঢোল চাকচনি মাৰি এনেকৈ বজোৱাই গাঁৱৰ মানুহ বহুতো সমবেত হয়। তেওঁবিলাকৰ লগত মানে ফূৰ্তিকৈ আমি নাচ বাগো কৰোঁ আৰু ফটকা আদি কৰি ফুটুৱাওঁ। আগততো বন্দুকো ফুটোৱা আছিলে, যেতিয়াৰ পৰা চৰকাৰে বন্দুকবোৰ লৈ গ'ল তেতিয়াৰ পৰা আমি ফটকা ব্যৱহাৰ কৰোঁ। গতিকে আমি যিজন মানুহে এই গানটো নি কুক স্থিতিটো পোৱালে, মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষকৈ উমানন্দ মুদৈ মৰাণ আৰু আমাৰ গণৰাজ মৰাণকো মই বহুত মোৰ আপোনালোকৰ চেনেলৰ তৰফৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ মৰাণ জনগোষ্ঠীৰ এই হাতী শিকোৱা গীতটো যাতে গোটেই ৱৰ্ল্ডত বাজি থাকে, মই তাকে কামনা কৰি মোক ক'ব লগা সামৰিছোঁ। মই প্ৰদৰ্শন কৰি দিছোঁ গীতটো, হাতী বন্ধা সময়ত গোৱা গীতকে মই প্ৰদৰ্শন কৰিছোঁ। পৰ্বতত আছিলি গৈ বৰ কাক খাই, ভৈয়ামলৈ আহিলি তই ফান্দিছে পাপাই হল ললাই হল ললৈ হল লল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হল ললাই ফান লাডু পেয়া লাডু জটকা লাডু হাৰি মাউত ফান্দি দুটি হৈয়া যায় চিকাৰ বাৰী হল ললাই। এক নম্বৰ কথাটো হৈছে এই তৰাণী গাঁওখনৰ পৰা, তিনিচুকীয়া তৰাণী গাঁওখনৰ পৰা যে গীতটো গৈছে আৰু এই হৰত দদাৰ পৰা যে গীতটো নিছে, আমি এইটোক লৈ আৰু বেছি গৌৰৱান্বিত। একটো মৰাণ জনগোষ্ঠীৰ সন্তান হয়ে মৰাণৰ হাতী শিকোৱা গীত এটা গৈছেই, তাতকৈ যে নিজৰ গাঁওখনলৈ টানটো আহি গ'ল ন, তাৰ কাৰণে আৰু বেছি আমি গৌৰৱান্বিত। আৰু তাৰ প্ৰমাণ তৰাণী গাঁওবাসীয়ে আজি উপস্থিতিৰ জৰিয়তে দিছে। আপোনালোকে কেমেৰা ঘূৰাব, আজি শংকুৰাজ কোঁৱৰৰ গীতটো যোৱাকালি ৰিলিজ হৈছে ২৬ তাৰিখ, আজি ২৭ তাৰিখ। আজি তেওঁৰ গীতটো একটা ডাঙৰ পৰ্দাত একেলগে চাম শংকুৰাজ কোঁৱৰৰ লগত বুলি গাঁও উঠলি আহিছে, মানে উঠি আহিছে, গম পাইছে নহয়। আৰু এই গীতটোত পিছতে আমি ভাবোঁ যে তৰাণীবাসীয়ে তিনিচুকীয়াবাসীয়ে শংকুৰাজ কোঁৱৰক আৰু ভাল ভাল গীত মৰাণ জনগোষ্ঠীৰ ওচৰত আৰু ঢেৰ গীত আছে। দদাই কৈছে যে কেৱল দুটা কলিহে ব্যৱহাৰ হৈছে, দুটা কলি, এনেকুৱা হাতী শিকোৱা গীতৰ কলি দদাইৰ ওচৰত ঢেৰ আছে। আমি ভাবোঁ যে এই গীতবিলাক নিচুকনি গীত খেৰী গীত এই ধৰণে ব্যৱহৃত হয়। আৰু শেষলৈকে যেতিয়া হাতী শিকাই গৈ থাকে অলপ ফূৰ্তি ফাৰ্তা কৰে, তাত আৰু বেলেগ গীত নাগায়, এইবিলাকেই কৰে। তো সেইকাৰণে আমি ভাবোঁ যে এই গীতবিলাক আমাৰ যথেষ্ট সংখ্যক শিল্পী এতিয়াও আছে, তেওঁলোকে যদি আগ্ৰহ আছে, ঢেৰ কিবা কিবি কলি আছে, এই কলিবিলাক ব্যৱহাৰ কৰিব পাৰিব, দদাই সহায় কৰিব। আমি আশা কৰিম যে আমাৰ মৰাণ জনগোষ্ঠীৰ যিবিলাক আজিৰ তাৰিখতো ওলাবলৈকে বাকী আছে, এই গীতবিলাক আমাৰ অসমবাসীয়ে শুনক, যে আজিলৈকে লুপ্ত হৈ থকা গীতবিলাক শুনক। আৰু শংকুৰাজ কোঁৱৰে যিটো নেতৃত্ব লৈছে, তেওঁক ষ্টুডিঅ কৈছেগে বিশ্বখ্যাত কৰি পেলাইছে মৰাণৰ দুটা কলিক হাতী শিকোৱা গীতক। এই কথা বতৰাবিলাক আমি ভাল পাইছোঁ আৰু আমি তেওঁৰ লগত আছোঁ। আহিব লগা যাত্ৰাটোত আমি যিখিনি সহায় কৰিব পাৰোঁ, এই যে দূৰৰ পৰাই সাহস দিব পাৰোঁ, উৎসাহ দিব পাৰোঁ, এই কথা বতৰাবিলাকত আমি কৃপণালি নকৰাকৈ কৰিম।